অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ইশান্ত শৰ্মা বাহিৰ হ'ব নেকি ৰোহিত শৰ্মাও ভাৰতীয় ক্ৰিকেট দলৰ সবাতোকৈ অভিজ্ঞ বেগী বলাৰ ইশান্ত শৰ্মা অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ পৰা বাহিৰ হোৱা বুলি জানিব পৰা গৈছে ইশান্ত শৰ্মাৰ আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই সেয়ে তেওঁক টেষ্ট শৃংখলাৰ পৰা বাদ দিয়া হৈছে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ সৈতে এক অনলাইন আলোচনা যোগে বিসিসিআইয়ে বেগী বলাৰ গৰাকীৰ স্বাস্থ্য সম্বন্ধত এই কথা ঘোষণা কৰে আনহাতে হেমষ্টিঙত ভুগি থকা ৰোহিত শৰ্মা সন্দৰ্ভত 11 ডিচেম্বৰত শেষ সিদ্ধান্ত গ্ৰহণ কৰিব বিসিসিআইয়ে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে সচিব জয়স্বাহে কোহলিয়ে এই সমগ্ৰ বিষয়টোত স্পষ্টতাৰ অভাৱ বুলি উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰে ৰোহিত শৰ্মাই আইপিএলৰ পিছত তেওঁৰ ৰোগীয়া পিতৃৰ সৈতে উপস্থিত থাকিবলৈ মুম্বাইলৈ উভতি আহিব লগা হৈছিল তেওঁৰ পিতৃ এতিয়া ভালদৰে আৰোগ্য হৈছে আৰু যাৰ বাবে তেওঁ বৰ্তমান এনএছডিএত অনুশীলন চলাই আছে ৰোহিত শৰ্মাৰ সন্দৰ্ভত এই মন্তব্য কৰে স্বাহে লগতে কয় ৰোহিতে বৰ্তমান এনচিএত আঘাতৰ ওপৰত কাম কৰি আছে ৰোহিত শৰ্মাৰ পৰৱৰ্তী মূল্যায়ন 11 ডিচেম্বৰত কৰা হ'ব যাৰ পিছত অষ্ট্ৰেলিয়াত আগন্তুক বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত তেওঁক অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব উল্লেখ্য যে স্বাহে জানিবলৈ দিয়া মতে ইশান্ত শৰ্মাই আঘাতৰ পৰা সুস্থ হৈ উঠিছে যদিও মেচ ফিটনেছ প্ৰাপ্ত কৰিবলৈ তেওঁক আৰু অধিক সময় লাগিব স্পৰ্টছ ডেস্ক ৰিপৰ্ট ইশান নিউজ